এইবাৰ SIT কাৰ্যালয়ত উপস্থিত হ'লগৈ মানস ৰবীনৰ ওচৰত তথ্য আছে বুলি তেখেতে এদিন কৈছিলে। জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে সেই সময়ছোৱাত যিহেতু আৱেগিক হৈ আছিল সকলো, আৰু সেই মুহূৰ্তত মানস ৰবীনে কৈছিলে যে মোৰ ওচৰত তথ্য আছে, গতিকে সেই তথ্য যদি দৰকাৰ হয় SITক মই দিবলৈ সাজু আছোঁ বুলি তেখেতে কৈছিলে। আৰু অৱশেষত তেখেতে এই গোটেই তথ্যখিনি লৈ আহিছে, আৰু যিহেতু CID ফালৰ পৰা তেখেতক মতা হৈছে, গতিকে মাতি তেখেতক গোটেই কথাখিনি সুধিছে। আৰু তাৰপিছত সাংবাদিকৰ আগত যিখিনি মন্তব্য আগবাঢ়িছে সেই মন্তব্য আপোনাক শুনাই বিচাৰিছোঁ। আচলতে মই কৈছিলোঁ বুলি নকওঁ, তেখেতে হয়তো মোৰ মুখৰ পৰা উলিয়াইছিলে, কাৰণ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মই দেউতাক লৈ গৈছিলোঁ। সেইদিনা মই তাত প্ৰেছ থাকিব বুলিও জনা নাছিলোঁ। প্ৰেছে সুধিলে কি কৰিব, ফটকৈ মোৰ মুখৰ পৰা কথাটো ওলাই গ'ল, আৰু সেই কথাটো মই ক'লোঁ সেইদিনা পাব্লিকেলি যে মোৰ ওচৰত এটা প্ৰমাণ আছে, যিটো প্ৰমাণে হয়তো তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব, আৰু আজি সেই প্ৰমাণটো মই দাখিল কৰিব লাগে। ইমানখিনি কথা ক'লে আপোনাক মাতিলে নে নিজে আহিছে? তেখেতসকলে মাতিছে, মই নমতা হ'লেতো মই নিজে আহিলোঁ। ঠিক আছে, ধন্যবাদ। পোনে পোনে আমি মানস ৰবীনৰ ভাষ্যটো ইতিমধ্যে শুনাইছোঁ, আৰু এই মুহূৰ্তত এয়া SITৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে জনপ্ৰিয় শিল্পী মানস ৰবীন, আৰু মানস ৰবীনক আজি তলব কৰা হৈছিলে, আৰু এয়া CIDৰ কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিছে। যিখিনি প্ৰক্ৰিয়া থাকে তেওঁ স্বাক্ষৰ কৰিছে, কৰি তেওঁ এই মুহূৰ্তত ভিতৰলৈ প্ৰৱেশ কৰিছে। আৰু ৰাতিপুৱাৰ ভাগতেই মানস ৰবীনে আমালৈ ফোন কৰিছিল, ফোন কৰি তেওঁ জনাইছিল যে আজি দুপৰীয়া 12 মান বজাত তেওঁ আহিব, কিন্তু প্ৰায় সময় যথেষ্ট হৈছে, এতিয়া প্ৰায় 2 বাজিবৰ হ'ল, আৰু এই মুহূৰ্তত মানস ৰবীনে আহি ভিতৰত প্ৰৱেশ কৰিছে। SITক তেওঁ কিছু ভাষ্য দিব, আৰু খুবেই স্পৰ্শকাতৰ হ'ব এইখিনি তথ্য যদি তেওঁ মানস ৰবীনে দিব পাৰে, কাৰণ মানস ৰবীনে ৰাজহুৱা কৰা নাই তেওঁৰ লগত কি তথ্য আছে। যদি সঁচাকৈ এইখিনি তথ্য যদি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত যদি সহায়ক হয়, তেতিয়াহ'লে বহুখিনি ৰহস্য কিন্তু ফাদিল হ'ব। এই মুহূৰ্তত এই দৃশ্য আমাৰ অঞ্জনে দেখুৱাই আছে ভিতৰত প্ৰৱেশ কৰিলে। আচলতে মই কৈছিলোঁ বুলি নকওঁ, তেখেতে হয়তো মোৰ মুখৰ পৰা উলিয়াইছিলে, কাৰণ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মই দেউতাক লৈ গৈছিলোঁ। সেইদিনা মই তাত প্ৰেছ থাকিব বুলিও জনা নাছিলোঁ। প্ৰেছে সুধিলে কি কৰিব, ফটকৈ মোৰ মুখৰ পৰা কথাটো ওলাই গ'ল, আৰু সেই কথাটো মই ক'লোঁ সেইদিনা পাব্লিকেলি যে মোৰ ওচৰত এটা প্ৰমাণ আছে, যিটো প্ৰমাণে হয়তো তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব, আৰু আজি সেই প্ৰমাণটো মই দাখিল কৰিব লাগে। ইমানখিনি কথা ক'লে আপোনাক মাতিলে নে নিজে আহিছে? তেখেতসকলে মাতিছে, মই নমতা হ'লেতো মই নিজে আহিলোঁ। ঠিক আছে, ধন্যবাদ। ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে মই দাখিল কৰিলোঁ, আৰু মই মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা কৈ আছোঁ যে ইফালে সিফালে আমি কোনো যাব নালাগে। আমি এটা পইণ্টতে আমাক লাগে, সেইটো হ'ল যে ছিংগাপুৰত দুৰ্ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল। এই 3টা প্ৰশ্নৰ উত্তৰহে আমাক লাগে। তাৰপিছত কোনে কৰিলে সেই কথাটো আহিব, আৰু তাৰপিছত তেওঁলোকৰ শাস্তি কি হ'ব, এই কথাকেইটাই মূল। গতিকে তাৰ পৰা বাহিৰত কোনো ব্যস্ত হৈ থাকিব নালাগে। মই কাটৰ অনুৰোধ জনাইছোঁ সকলোকে, আমি সকলোৱে শেষলৈকে যুঁজিম, আৰু আমি জিকিব লাগিব। সকলোৱে শেষলৈকে যুঁজিম, আৰু আমি জিকিব লাগিব। ধন্যবাদ। এতিয়া গোটেই তথ্য যদি সদৰি কৰোঁ তেতিয়া কি হ'ব, দোষীৰ মানুহবোৰ বাহিৰে ভিতৰে নাই জানো, তেওঁলোকে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা নল'ব জানো? গতিকে কোৱা উচিত নহয়, আপোনালোকে সোধাও উচিত নহয়। SITক মই যি জনাব লাগে জনাই থৈ আহিছোঁ। মই আছোঁ, সদায় আছোঁ, এই গোটেই যুঁজখনত শেষলৈকে মই থাকিম। মই কাৰো নাম মেনশ্যন নকৰোঁ। গোটেই ঘটনাটোত আজি ৰাইজে কাৰ তদন্ত হোৱাটো বিচাৰিছে। অনুষ্ঠানটো কোনে অৰ্গেনাইজ কৰিছিল তেওঁলোকক বিচাৰিছে। জুবিনদাৰ লগত কোন কোন গৈছিল তেওঁলোকক বিচাৰিছে, আৰু সেই বিশেষ দিনটোত তেওঁৰ লগত কোন কোন আছিল তেওঁলোকক বিচাৰিছে, আৰু তাৰ আগনিশা কোন কোন আছিল তেওঁলোকক বিচাৰিছে। ইমানখিনিয়ে নহয় জানো কথা? গতিকে ইমানখিনি হৈ লওক, গোটেই মানুহখিনি আহি লওক। চৰকাৰে চেষ্টা কৰিছে, আৰু যিমান ৰাইজে যিটো আশা কৰিছে
চৰকাৰ সেই ক্ষেত্ৰত উত্তীৰ্ণ হওক, ৰাইজে বিচৰা ধৰণে সকলোকে আনক, সকলোৱে নিজৰ নিজৰ ষ্টেটমেণ্টবোৰ হেৰি কৰক, যিমান পাৰে খৰতকীয়া কৰিব লাগে কথাবোৰ, কাৰণ ৰাইজ অলপ অধৈৰ্য হৈছে। কিন্তু আমি জানো বিচাৰ প্ৰক্ৰিয়া সদায় দীঘল হয়, কিন্তু হ'লেও ৰাইজৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ বেলেগ হৈছে। গতিকেলৈ সেইটোৱে আশা কৰিছোঁ আৰু মই কথা দিছোঁ, মই আছোঁ আৰু থাকিম। মই কাৰো বিষয়ে আজি একো নকওঁ, কাৰণ মই আকৌ আহিব লাগিব। মই কাৰো বিষয়ে একো নকওঁ, মোৰ ব্যক্তিগত মতামত একো নাই। যদি মই যিদিনা ভাবিম যে মানে যিটো বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কথা হোৱা নাই, সেইদিনা মিডিয়াক মাতি মই নিজে ক'ম। ধন্যবাদ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই। খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম। বহু কথাটোতো আমাক দৰকাৰো নাই নহয়। আমাক মূল কথা কি লাগে? মই ক'লোঁ নহয়, মূল কথা কি লাগে? বহু কথা ক'লে জুবিন গাৰ্গৰ ইমান এটা বৰ্ণময় জীৱন, হাজাৰ বিজাৰ ঘটনা উপঘটনা থাকিব, সেইবোৰ উপন্যাস হ'ব, তেওঁ বায়'গ্ৰাফি হ'ব, সেইবোৰ কথা বেলেগ। পঢ়ি ৰাইজে আমোদ পাব, সেইটো বেলেগ। বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কাম লাগে? 1, ছিংগাপুৰলৈ কোনে মাতিছিলে? 2, ছিংগাপুৰলৈ লগত কোন কোন গৈছিলে? 3, সেইদিনাখন পাৰ্টি আগনিশা ক'ত আছিলে? কোন কোন আছিলে? কি খাইছিলে? পিছদিনা কোন কোন গৈছিলে? কি খুৱাইছিলে? 4, ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত? শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে? অসমবাসীয়ে চাবলৈ পাব লাগে। সেইটো তেওঁ পষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু, যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত। নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল, বাকী চব হ'ল? মই নাজানো। এতিয়া বাকীবোৰক চালে বেৰে কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। শ্যামকানু মহন্তৰ ঘৰৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয়। ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায়েই। সেইবোৰ কথাত ধৰি থাকিব নালাগে। সেইবোৰে মানুহক দুখ দিব, আমাক জুবিন দাক ভাল পোৱা মানুহখিনিক ভাগ ভাগ কৰিব। ৰাজনীতি গাব নালাগে। চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে, কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয়। কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয়। ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব, তেওঁক জেলত ভৰাই থ'ব, সেই কথাবোৰো গ্ৰহণযোগ্য নহয়। কাৰোবাক ধমকি দিব, সেইটোও গ্ৰহণযোগ্য নহয়। অসমৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গ, তেওঁক লৈ প্ৰতিজনৰে চিন্তা হৈছে আৰু ভৱিষ্যতলৈও থাকিব। গতিকে সেই কথাটোৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। আমি আঁতৰি নহাটোতো কথা দিলোৱে, কথা নাই, আমি সদায় থাকিম আৰু সকলো পক্ষকে সেইটোৱে অনুৰোধ জনাইছোঁ। বছ ইমানখিনিয়ে মোৰ কথা। আপোনাৰ কৰ্মক আজি শলাগিছে বহুতে, আমি বাতৰি দেখি কিন্তু বহুতে কৈছে যে জুবিন দাৰ প্ৰকৃত বন্ধু আছিল। মানুহৰ কথালৈ মই নাযাওঁ। মই নিজৰ কথামতে চলিছোঁ, জীৱনটো নিজৰ কথামতে চলিম। মানুহে কোনোবা দিনা মোকো খুব গালি পাৰিব, মানুহে কোনোবা দিনা মূৰত তুলি ল'ব। জুবিন দাৰ ক্ষেত্ৰতো একেই হৈছিলে। কোনোবা দিনা ঢেৰ গালি পাৰিছিলে, পৰা নাছিলে জানো? প্ৰথম সাংবাদিকে দেখোন জীৱনত তেওঁ প্ৰথমবাৰৰ কাৰণে বয়কট কৰিছিলে। অসম সাহিত্য সভাই বয়কট কৰিছিলে। তেখেত আজি গৈ অসমৰ প্ৰাণৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হ'ল, হয় নহয়? গতিকে সেই কথাবোৰত আমি আজিকালি গুৰুত্ব নিদিওঁ বুলি নকওঁ, শুনা পাওঁ, একাষৰীয়া কৰি থওঁ, সেইটো জীৱনৰ এটা পাৰ্ট বুলি ভাবোঁ। নিজৰ কাম কৰাৰ গতিটো এটা বেলেগ। গতিকে মই সেইবোৰক লৈ কোনোদিনে খুব ব্যতিব্যস্ত নহয়। তথাপি আটাইকে কাবৌ কৰিছোঁ, সকলো পক্ষকে দেই, যে আমাৰ মূল লক্ষ্যটোৰ পৰা কোনো আঁতৰি আহিব নালাগে, কোনোৱে আঁতৰি আহিব নালাগে। সকলোৱে এক হৈ থাকিলেহে আমি কথাটোৰ সঁচা উত্তৰ এটা পাবলৈ সক্ষম হ'ম। আমি ভাগ ভাগ কথা বকলা মেলি থাকিলে একো নাপামগৈ। ধন্যবাদ।